Moinbari টেক আসামলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ মাজলৈ মই দি তেনালী ৰামাছ ৱাইট গল্পখনৰ বিৰ পৰা কৰি দিছোঁ। প্ৰথম ভিডিঅ'ত তোমালোকক মই অসমীয়াত অনুবাদ কৰি দিছিলোঁ। ছেকেণ্ড ভিডিঅ'ত তোমালোকক মই কুৱেশ্যনবোৰ আলোচনা কৰি দিছিলোঁ। আৰু আজি তোমালোকক মই বিৰ পৰা গোটেইখিনি কুৱেশ্যন চলুশ্যন কৰি দিছোঁ। তোমালোকে চাবা কি কৈছে। ৰাইট ট্ৰু অৰ ফলছ, সঁচা নে মিছা তোমালোকে লিখিব লাগে। মই কিতাপৰ মাজতে লিখি দিছোঁ, তোমালোকে বহীত ধুনীয়াকৈ লিখি নোট কৰি ৰাখিবা। ফাৰ্ষ্ট কুৱেশ্যন কি কৈছে, তেনালী ৰামা ৱাজ এ উইটি পাৰ্চন। উইটি মানে কি, বুদ্ধিয়ক। তোমাৰ ইণ্টেলিজেণ্টৰ আৰু এটা নাম কি তোমাৰ উইটি, বা যিবিলাক মানুহ জ্ঞানী তাক কি বুলি কোৱা হয়, উইটি বুলিও কোৱা হয়। বা যিবিলাক মানুহ হাস্যকৰ, অলপ খুহুতীয়া টাইপ, তাকো কি বুলি কোৱা হয়, উইটি বুলি কোৱা হয়। কি হ'ব, তেনালী ৰামা ৱাজ এ উইটি পাৰ্চন। তেনালী ৰামা এজন বুদ্ধিয়ক বা জ্ঞানী মানুহ আছিল। কি হ'ব, ট্ৰু হ'ব, ট্ৰু লিখিবা। 2 নম্বৰ, দি টু থিপছ ৱেৰ ভেৰি ইণ্টেলিজেণ্ট। দি টু থিপছ, চোৰ দুজন, ৱেৰ আছিল, ভেৰি ইণ্টেলিজেণ্ট, বৰ বুদ্ধিয়ক। এইটো কি, ফলছ হ'ব। কি, চোৰজন কি আছিল, মূৰ্খ আছিল। দি টু থিপছ ৱেৰ ভেৰি ইণ্টেলিজেণ্ট, এইটো কি হ'ব, ফলছ লিখিবা। দি কিংডম অফ বিজয়নগৰ, বিজয়নগৰ ৰাজ্যখন, ৱাজ লোকেটেড, অৱস্থিত, ইন অন্ধ্ৰপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশত। এইটো কি সঁচা হ'ব। আমি জানো কি যে অন্ধ্ৰপ্ৰদেশৰ কি আছে, বিজয়নগৰ ৰাজ্যখন আছে। দি কিংডম অফ বিজয়নগৰ ৱাজ লোকেটেড ইন অন্ধ্ৰপ্ৰদেশ। বিজয়নগৰ ৰাজ্যখন কি আছে, অন্ধ্ৰপ্ৰদেশত আছে। ই ট্ৰু হ'ব, ট্ৰু লিখিবা। 4 নম্বৰ চোৱা কি কৈছে, দি অষ্টদিগ্ঘাছ ৱাজ এ গ্ৰুপ অফ 18 পইণ্টছ। এইটো কি ফলছ হ'ব। 18 মানে কি, 18টা, 8টা হ'ব। এইটো কি হ'ব, ফলছ হ'ব, ফলছ লিখিবা। কি হ'ব, যে অষ্টদিগ্গজ কি আছিল, বোলে অষ্টদিগ্গজ কি আছিল, 8জন সাহিত্যিক বা কবিৰ কি একোটা কি আছিল, গ্ৰুপ আছিল। কিন্তু ইয়াত কি কৈছে, 18 মানে কি 18টা বুলি কৈছে, কি ফলছ হ'ব। কিবা দি অষ্টদিগ্গজ ৱাজ এ গ্ৰুপ অফ 18 পইণ্টছ, 18টা কবিৰ দল। এইটো কি মিছা হ'ব, ফলছ লিখিবা। কেইটা আছিল বোলে, 8টা আছিল, 8। 5 নম্বৰ, তেনালী ৰামা থ্ৰিউ এ বক্স। তেনালী ৰামাই এটা বাকচ পেলাই দিছিল, ফুল অফ প্ৰিচিয়াছ, ভৰ্তি, প্ৰিচিয়াছ জুৱেলছ, কি আ অলংকাৰেৰে ভৰ্তি মূল্যৱান কি বাকচকেইটা পেলাই দিছিল, ইন দ্য ৱেল, কি কোৱাত। কি, তেনালী ৰামা থ্ৰিউ এ বক্স ফুল অফ প্ৰিচিয়াছ জুৱেলছ। কি, তেনালী ৰামাই মূল্যৱান আ অলংকাৰ যুক্ত কি ভৰ্তি এটা বাকচ কি কুৱাত পেলাই দিছিল। কি খালী কি হ'ব, মিছা হ'ব, ফলছ হ'ব। কেনেকুৱা বাকচ দিছিল, বোলে এমটি এটা বাকচ পেলাই দিছিল। চি নম্বৰ চোৱা, ফিল ইন দ্য ব্লাংকছ, কি খালী ঠাই পূৰ কৰা। তেনালী ৰামা হেজ বিকাম এ হাউচ হোল্ড নেম। কি, তেনালী ৰামা কি আজিকালি শিশুসকলৰ কি এটা ঘৰুৱা নাম হৈ পৰিছে। কি হ'ব, হাউচ হোল্ড, HOLD। তেনালী ৰামা হেজ বিকাম এ হাউচ হোল্ড নেম। ইনফেক্ট 2 নম্বৰ, ইনফেক্ট আচলতে, দি বক্স ৱাজ এমটি। কি বাকচটো কি আছিল, খালী আছিল। এমটি মানে খালী। 3 নম্বৰ লিখিবা, দি টু থিপছ, চোৰ দুজন, ৱেৰ হৈ পৰিছিল, এক্সাইটেড ইন গ্ৰীড। কি চোৰ দুজনে কি লোভত উত্তেজিত হৈ পৰিছিল। এক্সাইটেড, EXCITED। দি টু থিপছ ৱেৰ এক্সাইটেড ইন গ্ৰীড। কি চোৰ দুজন লোভত উত্তেজিত হৈ পৰিছিল। 4 নম্বৰ, তেনালী এণ্ড হিজ ৱাইফ হেড এ ভেৰি পিচফুল। এইটো তোমাৰ চেপ্টাৰত নাই, গতিকে এইটো মই এনচাৰটো দিয়া নাই। 4 নম্বৰ চোৱা, চুজ দ্য ৰাইট অপশ্যন। যিটো সঁচা হ'ব এইটো কি তুমি ৰাইট টিক কৰিবা। তেনালী ৰামা ৱাজ ভেৰি ডেছ ইণ্টেলিজেণ্ট ডাল। ইণ্টেলিজেণ্ট মানে বুদ্ধিয়ক, ডাল মানে কি ভোটা বা বোকা। কি হ'ব, বোলে তেনালী ৰামা ৱাজ ভেৰি ইণ্টেলিজেণ্ট। তেনালী ৰামা কি বৰ কি আছিল, বুদ্ধিয়ক
বা চালাক বা কি আছিল চতুৰ আছিল 2 নম্বৰ চোৱা ইট ৱাজ এ ড্ৰাই কি সামাৰ হ'ব ইট ৱাজ এ ড্ৰাই সামাৰ এটো কি আছিল শুকান গ্ৰীষ্মকাল আছিল দি টু থিপস ৰিয়েলাইজড দেয়াৰ কি ফুলিশনেছ দি টু থিপস চোৰ দুজন ৰিয়েলাইজড অনুতপ্ত হৈছিল দেয়াৰ ফুলিশনেছ সিহঁতৰ মূৰ্খামিৰ কথা ভাবি কি চোৰ দুজনে সিহঁতৰ মূৰ্খামিৰ কথা ভাবি কি হৈছিল অনুতপ্ত হৈছিল তেনালী ৰামা ৱাজ এ পয়েট কি হ'ব তেনালী ৰামা কি এজন বিশিষ্ট কি আছিল কবি আছিল তেনালী ৰামা ৱাজ এ পয়েট ইয়াতে কি কৰিবা তুমি পয়েটটো ৰাইট চিন দিবা ৰাইট দ্য এন্টোনেমছ এন্টোনেমছ মানে কি বিপৰীত শব্দ অপজিট শব্দ ৰাইট দ্য এন্টোনেমছ অফ দ্য ফ্লোয়িং ৱৰ্ড তলৰ শব্দবোৰৰ কি লাগে আমি বিপৰীত শব্দ লিখিব লাগে হাইড মানে লুকাই ৰাখা এক্সপোজ মানে কি প্ৰকাশ কৰা বা উলিয়াই দিয়া ফুল মানে মূৰ্খ ৱাইজ মানে কি জ্ঞানী বা স্কলাৰ লিখিব পাৰা SCHOOLAR স্কলাৰ হাইড মানে লুকাই ৰখা এক্সপোজ মানে কি প্ৰকাশ কৰা ফুল মানে মূৰ্খ ৱাইজ মানে জ্ঞানী ড্ৰাই মানে শুকান মইষ্ট মানে কি ভিজা বা তিতা আউটসাইড মানে বাহিৰ ফাল ইনসাইড মানে কি ভিতৰ ফাল ইণ্টাৰ মানে প্ৰৱেশ কৰা এইটো ভাৰ্বত বুজাইছে ভাৰ্ব ইণ্টাৰ মানে প্ৰৱেশ কৰা লিভ মানে ত্যাগ কৰা এমটি মানে তোমাৰ খালী ফুল মানে ভৰ্তি আখৰ বুজিলা আউটসাইড বাহিৰ ফাল ইনসাইড ভিতৰ ফাল ইণ্টাৰ মানে এইটো কি ভাৰ্বত বুজাইছে ইণ্টাৰ মানে প্ৰৱেশ কৰা লিভ মানে ত্যাগ কৰা এমটি মানে খালী ফুল মানে ভৰ্তি কি কৈছে ৰাইট দ্য মিনিং অফ দ্য ফ্লোয়িং ৱৰ্ডছ তলৰ শব্দবোৰৰ কি তুমি অৰ্থ লিখিব লাগে কিৰে ইংৰাজীৰে কিং আমি জানো কি কিং মানে কি ৰজা যিজন মানুহে কি কৰে এখন ৰাজ্য বা এখন দেশ কি কৰে শাসন কৰে কেনেকুৱা মানুহ ৰজা মানে কি পুৰুষ মানুহ আচ্ছা কিং চোৱা দি মেল ৰুলাৰ পুৰুষ শাসক অফ এন ইণ্ডিপেণ্ডেণ্ট ষ্টেট কি এজন পুৰুষ মানুহ যিজনে কি কৰে স্বাধীন দেশ এখনত কি কৰে শাসন কৰে ৰুলাৰ মানে কি শাসক যিজনে শাসন কৰে দি মেল ৰুলাৰ মেলটো কিয় লিখিছো কিং মানে কি ৰজা ৰজাৰ লগত কাৰ সম্পৰ্ক আছে বোলে পুৰুষ মানুহৰ সম্পৰ্ক আছে হেনে কি দি মেল ৰুলাৰ পুৰুষ মানুহ অফ এন ইণ্ডিপেণ্ডেণ্ট ষ্টেট কি এজন পুৰুষ মানুহ কি যিজনে কি কৰে এজন এখন কি স্বাধীন দেশক কি কৰে শাসন কৰে অৰ নাইবা এইটো লিখিলে হ'ব তোমালোকে জানা কি যে ৰজাৰ পুতে কি হয় ৰজা হয় কেনেকে ইয়াতে জন্মসূত্ৰে লিখিবা নাইবা এইটো লিখিলে হ'ব অৰ অন হু ইনহেৰিটছ মানে কি বংশগতভাৱে অন হু ইনহেৰিটছ দ্য পজিশ্যন বাই ৰাইট অফ বাৰ্থ যিজনে কি বংশগতভাৱে কি কৰে জন্ম লাভ কৰে তেওঁ কি ৰজাৰ আসন পায় ওৱান হু ইনহেৰিটছ যিজনে কি বংশগতভাৱে দ্য পজিশ্যন স্থান দখল কৰে বাই ৰাইট অফ বাৰ্থ কি জন্মৰ অধিকাৰ সূত্ৰে যিজনে জন্মৰ অধিকাৰ সূত্ৰে স্থান লাভ কৰে তেওঁৰ নামে কি তেওঁ কি ৰজা কিংডম মানে কি ৰাজ্য মানে কোনে চলায় কোনে শাসন কৰে ৰাজ্য এখন ৰজাই শাসন কৰিব পাৰে নাইবা কি ৰাণীয়েও শাসন কৰিব পাৰে এনেকৈ লিখিবা এ কাণ্ট্ৰি অৰ ষ্টেট দেশ বা ৰাজ্য এ কাণ্ট্ৰি অৰ ষ্টেট ৰুলড বাই এ কিং ৰুলড মানে কি কৰে শাসন কৰে এ কাণ্ট্ৰি নাইবা তোমালোকে ষ্টেট লিখিব পাৰা এ কাণ্ট্ৰি অৰ ষ্টেট ৰুলড বাই এ কিং অৰ কুইন কিং দিলেও হ'ব কুইন দিলেও হ'ব কাৰণ কেতিয়াবা কি ৰাণীয়েও কি কৰে দেশ এখন বা ৰাজ্যখন কি কৰে শাসন কৰে সেই কৈছে নেকি কিংডম মানে কি কিংডম মানে ৰাজ্য এ কাণ্ট্ৰি বা ষ্টেট ৰুলড বাই এ কিং অৰ কুইন কিংশ্বিপ মানে কি পজিশ্যন মানে কি পজিশ্যন অফ বিং এ কিং নেকি এজন ৰজাৰ কি আসন বা স্থান যি নম্বৰ 6 কি কৈছে মেক চেণ্টেন্স মেক্স মানে কি বাক্য ৰচনা কৰা বাক্য সজাব লাগে
মেক সেন্টেন্স উইথ দ্য ফ্লোয়িং ফ্ৰেছেছ তলত কিছুমান কি আছে তোমাৰ শব্দ দিয়া আছে আমি কি সেই শব্দৰে কি কৰিব লাগে বাক্য ৰচনা কৰিব লাগে কি আমি বাক্য সজাব লাগে মেক সেন্টেন্স বনাব লাগে কেচ সাইট অফ হঠাৎ দেখা পোৱা suddenly Tenali caught sight of two men hiding behind a tree তোমালোকে কেছৰ past tense যেতিয়া মানুহৰ লগত কেছ সাধাৰণতে কি হয় কেছ সাধাৰণতে কি বলৰ লগত কি থাকে ৰিলেশ্যন থাকে যেতিয়া মানুহৰ লগত ৰিলেশ্যন হ'ব তেতিয়া কি হ'ব কেছৰ past tense কি হ'ব কট লিখিবা যে কি suddenly হঠাৎ Tenali caught sight of two men hiding behind a tree মই কিতাপৰ লিখি দিছো কি হঠাৎ তেনালীয়ে কি গছ এখনৰ পিছফালে দুজন মানুহক কি লুকাই থকা দেখা পাইছিল টেক প্লেস মানে কি যত কোন এখন জায়গাত কি কিবা হ'ব দি মিটিং ইজ শিডিউলড টু টেক প্লেস ইন এপ্ৰিল কি মিটিংখন কি এপ্ৰিল মাহত কি হ'ব অনুষ্ঠিত হ'ব এট অনস তৎক্ষণাৎ আই ফেল এস্লিপ এট অনস মই কি তৎক্ষণাৎ কি টোপনি গৈছিলোঁ এজ ইফ যদি এজ ইফ মানে যেন মানে ভাও ধৰা যেন তেনালী প্ৰিটেণ্ডেড তেনালীয়ে ভাও ধৰিছিল এজ ইফ যেন হি হেড নট চিন দ্য থিপছ তেওঁ যেন চোৰ দুজনক কি দেখা নাই চ' এইখিনি আছিল তোমাৰ আজি তোমাৰ কি তেনালী ৰামাছ ৱাইট গল্পখনৰ লাষ্ট তোমাৰ ভিডিঅ' আশা কৰোঁ তোমালোকে ভিডিঅ'খন ভালকৈ চালে বুজিব পাৰিবা মই গোটেইখিনি ডিটেইলছ লিখি দিছোঁ তোমালোকে ৱাৰ্ড মিনিংবিলাক ভালকৈ মুখস্থ কৰিবা চ' মোৰ চেনেল মইনবুৰি টেক আছাম তোমালোকে ছাবস্ক্ৰাইব কৰিবা কমেণ্ট কৰিবা আৰু নিয়মিতভাৱে চাই থাকিবা থেংক ইউ